আমি এতিয়া ক'ত আছোঁ জানেনে বাৰু? হাই এভৰিৱান, আজিৰ এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি আছোঁ বাইপাছত, গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ। আমি যাব ওলাইছোঁ গুৱাহাটী, আৰু এতিয়া ইয়াৰ পৰাই গাড়ী ছুপাৰ ল'ম আৰু তাৰপিছত যাম আমি, দেখাই যাম আপোনালোকক। আৰু আমি গৈ আছোঁ বিশেষকৈ কামাখ্যালৈ। এয়া গাড়ীত উঠিলোঁ আমি, আৰু গাড়ীখন খুবেই ধুনীয়া, AC গাড়ী আছিলে। আৰু আমি এনেদৰে ফ্ৰণ্টত দুটা ছিট লৈ ল'লোঁ। আৰু এতিয়া গৈ আছোঁ আমি কামাখ্যা, আৰু এয়া আহি পালোহি ISBT গুৱাহাটী। আৰু ইয়াৰ পৰা আমি কেব কৰিম, আৰু কেব লৈ পেলাই আমি যিহেতু যাম কামাখ্যা। বহুদিনৰ আশা আছিলে কামাখ্যালৈ যোৱা, কিন্তু যাওঁ বুলি যাবই পৰা নাছিলোঁ। এতিয়া আজি এটা প্লেন কৰিলোঁ আৰু আমি ওলালোঁ, যিহেতু ইহঁতৰ স্কুলো বন্ধ আছিলে। আৰু এয়া কেবত উঠিলোঁ, আৰু সন্ধ্যা 6 বাজিয়ে গ'ল, আৰু এতিয়া সোনকালে পাবগৈ লাগিব। আৰু সেয়েহে কেব কৰি ল'লোঁ। আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা 5 কিলোমিটাৰমান হয়। আৰু এতিয়া আমি গৈ আছোঁ, তেতিয়াহ'লে পামগৈ এতিয়া কামাখ্যা। আমি এয়া মেইন গেটত সোমালোঁ, আৰু এতিয়া বেছি দূৰ নাই। আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ এনেদৰে, আৰু এতিয়া পাবলৈ আৰু বেছি টাইম নাই, পামগৈ এতিয়া কামাখ্যা। কামাখ্যা মন্দিৰ পাই গ'লোহি, আৰু এইখিনি হ'ল মেইন মন্দিৰৰ তলত। আৰু ইয়াৰ পৰা অকণমান ওপৰলৈ খোজকাঢ়ি যাব লাগিব, আৰু চাৰিওকাষে গোটেই দোকান বজাৰ। আৰু এতিয়া আমি গৈ আছোঁ, এতিয়া 7 বাজি গ'ল, আৰু এয়া আমি মন্দিৰলৈ আহিলোঁ। এয়া মন্দিৰৰ ভিতৰলৈ আহিলোঁ, চিধা এনেকৈ ওপৰলৈ আহি গ'লোঁ, কিয়নো ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াত টিকেট ক'ত দিয়ে কি কথা ইমান নাজানো, আৰু সেয়েহে ইয়াত টিকেট কাউণ্টাৰত সুধিব আহিলোঁ। আৰু এয়া হ'ল ৰাতিৰ কামাখ্যা মন্দিৰ। এয়া হ'ল অকণমান দেখাই দিছোঁ ৰাতিৰ ভিউটো কেনেকুৱা হয়। আৰু এতিয়া যিহেতু মন্দিৰ ক্ল'জ হ'ল, সকলোবিলাক মানুহে ইয়াত চাফ চাফাই কৰি আছে। আৰু এতিয়া আমি সুধিলোঁ, সুধি মেলি এতিয়া আকৌ যাব ওলালোঁ, যিহেতু আমি ৰুম ল'ব লাগিব ৰাতিটো থাকিবৰ কাৰণে। সেয়েহে এতিয়া ৰুম ল'ব যাওঁ। আৰু এয়া হ'ল মন্দিৰ দৰ্শন কৰিয়ে আছে মানুহে। আৰু আমি এয়া হ'ল ৰাতিপুৱা 2টা বজাত, আৰু ৰুম ল'লোঁ যিহেতু, ৰাতি খাই বৈ কিবা এটা ৰুম ল'লোঁ। ৰুম লৈ আহি শুলোঁ। শুই এতিয়া ৰাতিপুৱা 2টা বজাতে উঠি গা চা ধুই আমি আজৰি। আৰু এতিয়া গৈ আছোঁ লাইন ল'বৰ কাৰণে। 3টা বাজিছে এতিয়া, 3 বজাৰ পৰা আমি এতিয়া লাইন লৈ আছোঁ। এয়া দেখিছে, আৰু বহুত মানুহ এনেকৈ লাইনত ৰৈ আছে, যিহেতু এয়া দৰ্জা বন্ধ হৈ আছে। এয়া খোল খাব 5 বজাত, আৰু আমি এতিয়া লাইনত আছোঁ এনেদৰে। আৰু এতিয়া লাইনৰ পৰা ভিতৰত আহিলোঁ, ভিতৰত আহি আকৌ লাইন ল'বলগীয়া হৈছে। ইয়াত যিহেতু 7 বজাত গেট খুলিব, আৰু ইয়াত ভিতৰত আহি আকৌ লাইন লৈ আছোঁহি আমি। সেয়া দেখিছে বহুতবিলাক মানুহ, আৰু আমাৰ এহেঁতিও আছে পিছত, আৰু এয়া মই আগত ৰৈ আছোঁ। এয়া মই অকণমান ভিডিঅ' কৰি দিছোঁ মন্দিৰৰ ৰাতিপুৱাৰ ভিউটো কেনেকুৱা হয়। আৰু খুবেই সুন্দৰ পৰিৱেশ। আৰু মন্দিৰ এয়া আমাৰ সন্মুখতে মন্দিৰ আছে, আৰু সকলোবিলাক ভক্তগণ এনেদৰে ৰৈ আছে। আৰু মই অকণমান আশে পাশে দেখাই দিওঁ মন্দিৰৰ দৃশ্য। আৰু এয়া হ'ল মন্দিৰত এনেদৰে মাৰ মূৰ্তি বনোৱা হৈ আছে, আৰু এয়া মানুহে সকলোৱে পূজা কৰি এনেদৰে সেন্দুৰ দি এফালে সেৱা কৰিয়ে আছে। আৰু এইফালে হ'ল মেইন দুৱাৰ, যিখন পিছত খুলিব আৰু আমি দৰ্শন কৰিম। এইফালে আছে বলিঘৰ, যি বলিদান দিয়া হয়, ইয়াতে দিয়া হয়, এইটো বলিঘৰ। আৰু এইফালে পিছচোৱা, আৰু সেই ওপৰত যে দেখিছে লাইনবিলাক, সেইবিলাক হ'ল ফ্ৰী লাইন, যিবিলাকে ৰাতি 1 বজাৰ পৰা লাইন লৈ পেলাই এতিয়া সেইফালেদি ওপৰেদি আহিব দৰ্শন কৰিবৰ কাৰণে। আৰু আমি এটা বিশেষ লাইন লৈছোঁ, যিহেতু আমি মাজত সোমাম। আৰু এইফালে ইয়াতো মূৰ্তি অংকন কৰা হৈ আছে, মাৰ বহুতবিলাক মূৰ্তি। আৰু ইয়াত টিকেট লৈ ল'লোঁ 500 টকা কৰি, আমাৰ 2জনৰ টিকেট লৈ ল'লোঁ। আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, আৰু মন্দিৰ দৰ্শন হৈ গ'ল। এয়া মাৰ গৰ্ভ দৰ্শন কৰি আহিলোঁ আমি সকলোৱে। আৰু কৰি আহি বাহিৰত অকণমান ভিডিঅ' কৰি দেখাইছোঁ। আৰু এয়া বাহিৰতো মানুহে সেৱা কৰি আছে। আৰু
এয়া পূজা অৰ্চনা কৰি হৈ গ'ল আৰু এফালে চাকি দিব আছে যেহেতু চাকি ভিতৰত দিয়া হোৱা নাছিলে ধূপ চাকি বাহিৰত এটা সাইডত লগাব লাগে আৰু তাত এতিয়া গৈ আছো ধূপ চাকি লগাবৰ কাৰণে ইয়াত নহয় ফটোগ্ৰাফাৰ বহুত আছে আৰু যি ফটো তুলি আছে আৰু আমিও সকলোৱে মিলি পেলাই ফটো তুলি ললো আৰু খুব সোনকালে ফটো উলিয়াই দিয়ে আৰু আমিও ইয়াতে এনেদৰে ফটো উলিয়াই ললো আজি যেহেতু দেওবাৰ আছিলে আৰু দেওবাৰ বুলি বহুতেই মানুহ আজি দিনৰ ভাগত ইমানেই মানুহ আহিছে নহয় মানুহে একদম ভৰি গৈছে আৰু আমাৰ দৰ্শন যেহেতু হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা যাব লাগিব আৰু এয়া যাব ওলালোৱে আৰু দেখিছে দোকান বজাৰ ইয়াৰ ওচৰে পাজৰে সকলো দোকান বজাৰ আছে সকলোবিলাক বস্তু কিনিব পাৰে পূজাৰ সামগ্ৰী সকলোবিলাক ইয়াতে কিনিব পাৰে ৰুমো ইয়াতে এভেইলেবল গোটেই ৰুম আৰু হোটেল ৰেষ্টুৰেণ্ট ইয়াতে আছে আৰু যি খোৱা বোৱা কৰিবৰ কাৰণে ইয়াতে সকলোবিলাক সুবিধা আছে আৰু এয়া মানুহ আহিয়ে আছে এয়া দেখিছে সামান লৈ আহি আছে মানুহ এতিয়া ৰুম ল'ব আৰু থাকিব যেহেতু আমি ৰাতি আহিছিলোঁ আৰু দৰ্শন কৰিলোঁ এতিয়া আৰু এয়া কিবা কিবি বস্তু কিনিলোঁ দোকানত সোমাই আৰু এতিয়া আমি যাব ওলালোঁ ৰুম ক্ল'জ কৰি ইয়াৰ পৰা আমি যাম ঠিক আছে আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে আৰু কিবা কথা যদি জানিবলৈ পালে তেতিয়াহ'লে খুবেই সুখী হ'ম আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে শেষ কৰি দিছোঁ